নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনালোকক স্বাগতম। আজি বহুদিন বিৰতিৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াবলৈ ঠিক কৰিছোঁ। আজি ঋণ মুক্তিৰ উপায় সম্পৰ্কে এটা অতি প্ৰভাৱশালী উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। জন্মপত্ৰিকা এখনত ষষ্ঠ ঘৰটো যিটো ত্ৰিক আৰু ত্ৰিশদায়ী বুলি কোৱা হয়, অৰ্থাৎ অশুভ আৰু পাপী স্থান, সেই স্থানটোৰ পৰা আমি ৰোগ, ৰিপু, ঋণ আৰু শত্ৰুৰ ওপৰত বিচাৰ কৰোঁ। আজি মূলতঃ ঋণৰ ওপৰত আলোচনা কৰিম। সকলোবোৰ শুভ গ্ৰহেই ষষ্ঠ স্থানটোত যদি বহে তেতিয়া কি হয়, ই অশুভ হৈ পৰে আৰু আপোনাক বেয়া প্ৰভাৱ দিবলৈ আৰম্ভ কৰে। বিশেষকৈ ধন স্থান মানে দ্বিতীয় স্থান আৰু আয় স্থান একাদশ স্থানৰ স্বামী যদি ষষ্ঠ ঘৰত বহে, মানুহজনে আজীৱন ঋণী হৈ থাকিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হয়। মানুহজনে যিমানেই ইনকাম কৰক, তেওঁ যিকোনো কণ্ডিশ্যনতে ঋণত পোত যাবলৈ বাধ্য হৈ পৰে। সেইকাৰণে ষষ্ঠ স্থানটোৰ উপায় কৰাটো অত্যন্ত বাঞ্ছনীয়। মই কৈছোঁৱেই, ষষ্ঠ স্থানটোৰ পৰা আমি ৰোগ ৰিপুৰ আলোচনা কৰোঁ। ৰোগ ৰিপুৰ ওপৰত আমাৰ বিচাৰ কৰা হয়। ষষ্ঠ স্থান আৰু ষষ্ঠ স্থানৰ স্বামী আমি প্ৰথমে জানিব লাগিব ষষ্ঠ স্থানটোৰ লৰ্ড কোন আৰু তেখেতৰ অৱস্থাটো কেনেকুৱা। কিন্তু এটা কথা, ষষ্ঠ স্থানটোত পাপী গ্ৰহবোৰ, অশুভ গ্ৰহবোৰ বা ছেপাৰেটিভ প্লেনেটবোৰ কিন্তু অতি কাৰক হৈ পৰে। যেনে শনি, ৰাহু আৰু মংগল, এই তিনিটা কিন্তু ষষ্ঠ স্থানত কাৰক বা অতি বিশিষ্ট কাৰক, অৰ্থাৎ শুভফলদায়ী গ্ৰহ হৈ পৰে। ষষ্ঠ স্থানটোত যদি শনি, ৰাহু আৰু মংগল থাকে, তেতিয়া আপোনাক শত্ৰুশান্ত যুগৰ সৃষ্টি কৰে, অৰ্থাৎ কোনো শত্ৰুৱে আপোনাক অপকাৰ কৰিব নোৱাৰে আৰু সকলো ধৰণৰ ঋণৰ পৰা আপোনাক আঁতৰাই ৰাখিব পাৰে। জ্যোতিষ শাস্ত্ৰত ঋণৰ কাৰক দেৱতা মংগলক নিৰ্ধাৰণ কৰা হৈছে, অৰ্থাৎ আপুনি ঋণৰ পৰা মুক্তি পাবৰ বাবে ষষ্ঠ ঘৰটো আৰু ষষ্ঠ ঘৰৰ লৰ্জনৰ উপায় কৰাৰ উপৰিও মংগলৰ উপায় কৰিব লাগিব। আৰু ধনৰ কাৰক গ্ৰহ বৃহস্পতিৰ উপায় কৰিব লাগিব। লগতে আপোনাৰ জীৱনটো সুন্দৰভাৱে চলিবৰ কাৰণে শুক্ৰক আপুনি ঠিক কৰিব লাগিব। এতিয়া মই দুটা উপায় আপোনালোকলৈ আগবঢ়াম, যিকেইটাই আপোনাক জীৱনত ঋণ মুক্তিত বৃহৎ পৰিমাণে সহায় কৰিব। প্ৰথম উপায়টো হৈ গ'ল, আপুনি দুটা আলু ল'ব লাগিব। আলুকেইটা আপুনি ধুই মেলি অকণমান হালধিত লগাই আপুনি কোনোবা এটা শুক্ৰবাৰৰ পৰা কণ্টিনিউ অলপমান দিনলৈ আপুনি ৰাতিপুৱা গাই গৰুক খুৱাবলৈ আৰম্ভ কৰিব লাগিব। এইটো আপুনি অভ্যাস কৰি ল'ব লাগিব। আপুনি ৰাতিপুৱা যেতিয়া আপুনি ঘৰৰ পৰা ওলাই যাব বা ঘৰৰ ওচৰত তেনেকুৱা গৰু দেখিব, তেতিয়া আপুনি আলু দুটা আপুনি হালধি দি পেলাই লৈ যাব, পলিথিন এটাত সুমুৱাই, আৰু য'তে আপুনি গৰু দেখিব, গাই গৰু, আপুনি হালধি দিয়া আপোনাৰ আলু দুটা আপুনি খুৱাব। ই আপোনাৰ দুটা গ্ৰহ অতি সোনকালে ঠিক হৈ যাব। সেইটো হৈ গ'ল শুক্ৰ আৰু বৃহস্পতি। দ্বিতীয় কথাটো হৈ গ'ল, মংগলক আপুনি ঠিক কৰিব লাগিব। কাৰণ আপোনাক কৈছোঁৱেই, ঋণ মুক্তিৰ কাৰণে মংগল গ্ৰহটো দায়ী। তাৰ কাৰণে আপুনি মংগলবাৰে শিৱলিংগত মৌজোল আপুনি শিৱলিংগত প্ৰদান কৰিব লাগিব। শিৱলিংগত মৌজোল ঢালিব, শিৱ মন্ত্ৰ উচ্চাৰণ কৰি। দেখিব আপোনাৰ লাহে লাহে ঋণৰ পৰা আপুনি লাহে লাহে মুক্তি পাবলৈ আৰম্ভ কৰিছে। আৰু শুক্ৰ আৰু বৃহস্পতি উপায়টো কৰাৰ লগে লগে আপোনাৰ ইনকামো বাঢ়িবলৈ আৰম্ভ কৰিছে। এই উপায় দুটা কৰি চাব, বহুত প্ৰভাৱী উপায়, নিশ্চয় সুফল পাব। ধন্যবাদ।